নমস্কাৰ, জিন্দুছ কাৰলৈ অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ আৰু দুখনমান ব্ৰেণ্ড নিউ একদম শ্ব'ৰুম কাৰ লৈ আহিছোঁ। তো প্ৰথমতে যোনখন দেখাইছোঁ এখন বাৰু ডিজেল ভেৰিয়েণ্টত এখন ব্ৰেজা সকলোৰে ডিমাণ্ড আছিলে, এখন কম্পেক্ট SUV লাগে ব্ৰেজা, আৰু সেইখনো লাগে কম বাজেটত। তো আজি লৈ আহিছোঁ আপোনালোকলৈ 2018 চনৰ ব্ৰেজা VDI। এখনৰ আমি দাম ৰাখিছোঁ 5 লাখ টকা নেগচিয়েবল। আপোনালোকে যদি আমাৰ লগত স্ক্ৰীণত আমি নম্বৰটো দি দিম, যদি আপোনালোকে কোনোবাই লওঁ বুলি ভাবে আমাৰ লগত এবাৰ যোগাযোগ কৰিব আৰু এবাৰ আহি চাই ল'ব আৰু আপোনালোকে লৈ যাব পাৰে। এবাৰ গাড়ীখনৰ কণ্ডিশ্যনটো ওচৰৰ পৰা চাই লওক। ইয়াৰ চকা টকাৰ গোটেই 4টা চকাই ধুনীয়া হৈ আছে, প্ৰায় গোটেই 4টা চকাই গ্ৰিপ পাব। এবাৰ ইণ্টেৰিয়ৰটো আমি দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ আপোনালোকে চাব পাৰে ইণ্টেৰিয়ৰ কিমান ধুনীয়া হৈ আছে ব্ৰেজাৰ। আৰু এটা কথা, ইয়াৰ যোনজন অনাৰ আছিলে তেখেতে বহুত কম্বিনেশ্যনত বস্তুবিলাক লগাইছিলে। এয়া আপোনালোকে চাব পাৰে গাড়ী বডি কালাৰৰ লগত মেচিং কৰি ইয়াৰ ছিট কভাৰ ডিজাইন কৰা হৈছিলে, আৰু ইয়াৰ মেটো ৰেড ব্লেকত ডিজাইন কৰা আছে। আপোনালোকে চাব পাৰে ইণ্টেৰিয়ৰ একো এটা লেতেৰা নাপায়, গোটেইখিনি চফা আছে। আপোনালোকে চাব পাৰে বেক চিটৰো চাব পাৰে, গোটেইখিনি টিপ টপ, একো এটা কমপ্লেইন নাই। আপোনালোকে যোনে ডিজেলৰ ব্ৰেজাৰ বিচাৰি আছে এবাৰ আহক, এবাৰ টেষ্ট ড্ৰাইভ কৰক আৰু গাড়ী লৈ যাওক। ইয়াৰ দাম মাত্ৰ ৰখা হৈছে 5 লাখ টকা, আৰু সেইটো বাৰ্গেনিং হৈ যাব, কিবা এটা কম বেছ হৈ যাব। এবাৰ আপোনালোকে আহক আৰু গাড়ী লৈ যাওক। ইয়াৰ নেক্সট আমি দেখুৱাবলৈ বিচাৰিছোঁ আজি XL6 বা মাৰুতিৰ প্ৰডাক্ট হয়। ইয়াৰ এখন 2021 চনৰ গাড়ী হয় XL6। এইটো আপোনাৰ টপ মডেলটোৱে হয়। ইয়াৰ গোটেইখিনি ফিচাৰ্ছ গোটেইখিনি পাই যাব ইয়াত। আপোনালোকৰ পুছ বটন ষ্টাৰ্ট আৰু যি আছে, আৰু কেপ্টেইন ছিট হয়। ইয়াৰ ফেচিলিটি এটা কৈ দিছোঁ, ইয়াৰ এখন কেপ্টেইন ছিট হয়। আৰু ইয়াৰ এল' হুইলছ গোটেই 4টা চকা এল' হুইল পাব, আৰু এটা ড্ৰাম হুইল, এইটো যোনটো স্পেয়াৰ ষ্টেপনিটো ড্ৰাম হুইল থাকে। আৰু বাকী আপোনালোকে চকাৰ গ্ৰিপ চাব পাৰে, প্ৰায় 80% গ্ৰিপ পাই যাব। চাব পাৰে ইণ্টেৰিয়ৰটো আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ কিমান ধুনীয়া হৈ আছে। আৰু পিছফালৰ ছিটকেইটা কেপ্টেইন ছিট, যোনে ভাবি আছে অকণমান আৰামত যাম বুলি, একদম সেইটো টেনশ্যন নাই। একদম কেপ্টেইন ছিটত ছিংগুলকৈ বহি লং জাৰ্ণি কৰিবলৈ বহুত সুবিধা। বহুতৰ কমেণ্টত মই পাইছিলোঁ যে টাটা পাঞ্চৰ কথা আপোনালোকে বহুতে কৈ আছিলে, আৰু আমাৰ শ্ব'ৰুমতো প্ৰায় আহি মেলি বিচাৰি থাকে, আমাৰ ডিলাৰত ভিজিট কৰে আৰু সোধে টাটা পাঞ্চ আছে নেকি। তো আমি বহুত দিনৰ নিডছ এটা আজি আপোনালোকক আমি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। তো আজি আমাৰ মাজত আহি উপস্থিত হৈছে এই টাটা পাঞ্চ 2023 চনৰ গাড়ী হয়। 2023 চনৰ ফেব্ৰুৱাৰী ৰেজিষ্ট্ৰেশ্যনৰ হয়। এয়া আপোনালোকে চাব পাৰে গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে, নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যনত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্ট। আৰু কিলোমিটাৰটো আপোনালোকে শুনিলে হয়তো ভাবিব যে এইটো এনে কৈছে নে কিয়ে নে বুলি। মাত্ৰ 4,900 ৰানিং হৈছে। আপোনালোকে এবাৰ ছিংগুল প্ৰব্লেম নাই, গাড়ীখনৰ পূৰা ধুনীয়া হৈ আছে। স্পেয়াৰ চকা আপোনাৰ গোটেইকেইটা 90% গ্ৰিপ আছে। 4,000 আপোনালোকেও জানে যে এতিয়ালৈ 4,000 এলাইনমেণ্ট মিলোৱা দোকানতো কয় যে আপোনাৰ 5,000 কিলোমিটাৰ আপোনালোকক সিহঁতি হিচাপেই দিয়ে যে 5,000 আপোনালোকে চলাব পাৰে, কিন্তু এতিয়ালৈকে এলাইনমেণ্ট পৰ্যন্ত মিলোৱা হোৱা নাই। ইমানেই ধুনীয়া হৈ আছে চকা, আৰু ষ্টেপনিটো ইউজেই হোৱা নাই। সেইখিনি আপোনাক দেখাই দিম বাৰু, আপোনালোকে চাব পাৰে গাড়ীখনৰ ইণ্টেৰিয়ৰটো এবাৰ চাওক। আপোনালোকে দেখিবলৈ পাইছে ছিট কভাৰৰ পৰা আৰম্ভ কৰি ইণ্টেৰিয়ৰ কি ধুনীয়া হৈ আছে। গাড়ীখনৰ কোনো এটা কমপ্লেইন নাই। মেটো আপোনাৰ 5D মেট লগোৱা আছে, আপোনালোকে সেইটো পাই যাব। আৰু গাড়ীখনৰ ইণ্টেৰিয়ৰ সাধাৰণ স্ক্ৰেচ এটাও নাই, ক'তো একো নাই। আপোনালোকে চাব পাৰে গাড়ী ধুনীয়া হৈ আছে, একদম শ্ব'ৰুম কণ্ডিশ্যন। আৰু স্পেয়াৰ টায়াৰটো এবাৰ ষ্টেপনিটো আপোনালোকক এবাৰ দেখুৱাবলৈ আমি চেষ্টা কৰিম। এয়া আপোনালোকে চাব পাৰে ষ্টেপনি, নন ইউজেবল ষ্টেপনি এয়া দেখিবলৈ পাইছে আপোনালোকে। চাওক আজিলৈকে সাধাৰণ এই আনকি আপোনাৰ এই জেক লিভাৰডালো ইউজ হোৱা নাই, ইয়াৰ পৰা ওলোৱাই। গাড়ীখনৰ দামৰ ওপৰত আপোনালোকে যদি গাড়ীখন লওঁ বুলি ভাবিছে মাত্ৰ 1 লাখ টকা ডাউন পে'মেণ্ট দিয়ক, আৰু আপোনালোকে নিজৰ কৰি লৈ যাওক। আৰু নেক্সট আমি আৰু এখন গাড়ী দেখুৱাব বিচাৰিছোঁ আজি, নিছান ট্ৰেনো। এখন 2015 চনৰ মডেল হয়। গাড়ী একদম চাকাজাক হৈ আছে, গাড়ী টপ মডেল গাড়ী হয়। এল' হুইল চব গোটেইখিনি ফিচাৰ্ছ আপোনালোকে এভেইলেবল পাব। আৰু গাড়ীখনৰ চকা পৰ্যন্ত আমিয়ে লগাইছোঁ। গোটেই 4টা চকা বেয়া আছিলে, অনাৰ পিছত আমি গোটেই 4টা চকা নতুন লগাই দিছোঁ। আৰু আপোনালোকে চাব পাৰে গাড়ী টিপ টপ কণ্ডিশ্যনত আছে, একদম মিণ্ট কণ্ডিশ্যনত আছে। আপোনালোক কোনোবাই যদি গাড়ীখন ল'ব বিচাৰে নিছান টেৰানো, আপোনালোকে আহক, এবাৰ আমাৰ লগত কণ্টেক্ট কৰক, যোগাযোগ কৰক। 2,80,000 এখন গাড়ী লৈ যাওক, তাকো 2,80,000 আমি নেগচিয়েবল দামেই কৈ আছোঁ। যদি আপোনালোকে কোনোবাই নিছান টেৰানো ল'ব বিচাৰে আমাৰ লগত আহি এবাৰ যোগাযোগ কৰক, গাড়ী টেষ্ট ড্ৰাইভ। আমাৰ মাজত আৰু এখন একদম দমদাৰ 4x4 গাড়ী আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। যদি কোনোবাই 4x4 বিচাৰি আছে তো দেৰি নকৰি আমাৰ ওচৰত আহিব পাৰে। আমাৰ ওচৰত আজি আছে 2023 চনৰ
দমদাৰ 1 বছৰ 2 মাহ নে 4 মাহ হৈছে। তো সেইখনেই হৈছে মাহিন্দ্ৰা থাৰ। আপোনালোকে চাব পাৰে গাড়ী পুৰা শ্ব'ৰুম মেইন কণ্ডিশ্যনত আছে। গাড়ীৰ টায়াৰৰ পৰা আদি কৰি এচেছৰিজ কি নাই গাড়ীখনত আপোনালোকে সেইটো সোধক। গোটেইখিনি এচেছৰিজ ভৰি পাব, মানে যিখিনি মানে এজ ইউজুৱেল যোনখিনি ইউজ কৰে মানুহে। এতিয়া ভিতৰত আপোনালোকে দেখিবলৈ পাব এম্বিয়েণ্ট লাইটৰ পৰা আৰম্ভ কৰি যিমানখিনি বেক ৰেষ্ট হওক, আৰ্ম ৰেষ্ট হওক, প্ৰায় গোটেইখিনি বস্তুৱে লগাই থোৱা আছে। আপোনালোকে এবাৰ ইণ্টেৰিয়ৰটো দেখাব বিচাৰিছোঁ। গাড়ীখনৰ ইণ্টেৰিয়ৰটো এবাৰ আপোনালোকে চাব পাৰে। গাড়ীৰ ইণ্টেৰিয়ৰত মানে কি লগোৱা নাই, মানে আফটাৰ মাৰ্কেট এচেছৰিজ ইউনিভাৰ্চেল কি লগোৱা নাই আপোনালোকে চাব পাৰে। এম্বিয়েণ্ট লাইটৰ পৰা ষ্টাৰ্ট কৰি মাজৰ আৰ্ম ৰেষ্ট পৰ্যন্ত, বেক ৰেষ্ট পৰ্যন্ত গোটেইখিনি লগোৱা আছে। আৰু ইয়াত আপোনালোকৰ মেট লগোৱা আছে, 7D ফ্ল'ৰ মেট আপোনালোকে লেমিনেশ্যন কৰা আছে। গোটেইখিনি AC ভেণ্টবিলাক আপোনালোকে চাব পাৰে কিমানখিনি খৰচা কৰা হৈছে গাড়ীখনৰ ওপৰত। ল'ব বিচাৰে মাত্ৰ 14 লাখ টকা ইয়াৰ দাম ৰখা হৈছে। আৰু ইয়াৰ ডাউন পে'মেণ্টটো আপোনালোকে প্ৰায় মানে দিব লাগিব আৰু 3 লাখ মান টকা দিব লাগিব। আপোনালোকক এতিয়া আমি বৰ্তমান দেখুৱাব বিচাৰিছোঁ কিলোমিটাৰ ইয়াৰ ৰানিং কিমান হৈছে গাড়ীখনৰ। আৰু আপোনালোকে চাব পাৰে গাড়ীখনৰ ইয়াৰ যোনটো ট্ৰান্সমিশ্যন চিষ্টেম হয় এইটো AMT 4x4 হয়। আৰু ডিজেলৰ একদম টপ মডেল LX হাৰ্ড টপ, মানে গোটেইটো আপোনালোকে দেখিবলৈ পাইছে। ইণ্টেৰিয়ৰ আপোনালোকৰ যিখিনি মডিফিকেশ্যন আছিলে প্ৰায় দেখালোঁ। এইবিলাক AC ভেণ্ট কিবা কিবি এম্বিয়েণ্ট লাইট এইবিলাক সকলোবিলাক লগোৱা আছে। আপোনালোকৰ মানে লোৱাৰ পিছত 10 টকাও পইচা খৰচা নাই। আপোনালোকে এবাৰ ৰিয়াৰটো দেখুৱাব বিচাৰিছোঁ। স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে, সেইটো আপোনালোক দেখুৱাব চাব পাৰে। গাড়ীখনৰ স্পেয়াৰটো আনটাচ দেখিবলৈ পাইছে, স্পেয়াৰ আজিলৈকে ইউজ হোৱা নাই। আৰু ইয়াৰ ৰিয়াৰ টেইল লেম্পটো আপোনালোকে চাব পাৰে। এইকেইটা যোৰা আপোনালোকৰ 15,000 মান টকাৰ দাম হয় এইকেইটাৰ। আৰু সেইকেইটাও আমি অলৰেডি এইখন গাড়ীত ইনষ্টল কৰা আছে। এবাৰ ফ্ৰণ্টতো আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। আৰু এইটো আপোনালোকে দেখিবলৈ পাইছে, এইবিলাক বস্তু মানে ভালেখিনি ইয়াত মডিফাই কৰা আছে। এইবিলাক আপোনালোকে মানে কোনো লগাবৰ দৰকাৰ নাই। যদি কোনোবা মানে ৰিয়েল এডভেঞ্চাৰিষ্ট হয়, মানে যদি এখন ল'ব বিচাৰে 4x4 অট'মেটিক ডিজেল টপ মডেল, এয়া আপোনালোকে ল'ব পাৰে। ইয়াতো আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ হেডলেম্পটো আফটাৰ মাৰ্কেট লগোৱা আছে, ইউনিভাৰ্চেল বহুত ধুনীয়া। আৰু গ্ৰিল আপোনালোকে দেখিবলৈ পাইছে। এইখিনি প্ৰায় গোটেইখিনি অলম'ষ্ট মানে প্ৰায় 70-80 হাজাৰ টকাৰ গাড়ীখনত বহুত বস্তু ইনষ্টল কৰা আছে। যদি কোনোবাই মানে ডিজেল থাৰ 4x4 অট'মেটিকত ল'ব বিচাৰে আপোনালোকে এবাৰ আহক, আমাৰ লগত কণ্টেক্ট কৰি গাড়ী লৈ যাব পাৰে। আমাৰ মাজত শেষৰখন গাড়ী আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। সেই গাড়ীখন হৈছে হুণ্ডাই ভাৰ্না 2012 মডেল। এইটো ফ্লুইডিক এডিশ্যন বুলি কয়। এইটো আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে, এইটো বেছিভাগ মানে ইউথৰ মাজত বেছি পপুলাৰ হয় এইটো। আৰু গাড়ীখন যোনে মানে ভাৰ্না চলাইছে সকলোৱে জানে যে ভাৰ্না চলাবলৈ কিমান কমফৰ্টেবল হয় আৰু কিমান আৰাম, মানে গাড়ীখন লং জাৰ্ণি কৰিবৰ কাৰণে কিমান ভাল। এয়া আপোনালোকে চাব পাৰে গাড়ীখনত ছিংগুল এটা স্ক্ৰেচ নাই। গাড়ীখনত চব ফালৰ পৰা মেইন কণ্ডিশ্যনত আছে। ইয়াৰ টায়াৰ আপোনালোকে চাব পাৰে অলম'ষ্ট 80-90% গ্ৰিপৰ সৈতে টায়াৰ পাই যাব। ইণ্টেৰিয়ৰটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। ইণ্টেৰিয়ৰটো চাব পাৰে, ছিট কভাৰৰ পৰা আদি কৰি মেটৰ পৰা আদি কৰি আৰু ফিচাৰ্ছটো গোটেইখিনি পাই যাব আপোনালোকে। মিউজিক চিষ্টেম কোম্পানী ফিটিং পাব। আৰু মডেলটো হৈছে SX মডেল হয়। ইয়াত আপোনালোকৰ ষ্টেৰিং মাউণ্ট কণ্ট্ৰল গোটেইখিনি আহি যায়। আৰু এবাৰ ফ্ৰণ্টৰ পৰা আপোনালোকক লুকছটো দেখুৱাই দিছোঁ। এয়া আপোনালোকে চাব পাৰে ৰেজিষ্ট্ৰেশ্যন ডিব্ৰুগড়ৰ হয়। আপোনালোকে এইফালৰ পৰা চাব পাৰে। বুট স্পেচটো আপোনালোকক দেখুৱাই দিছোঁ মই কিমান ডাঙৰ ইয়াৰ। এয়া আপোনালোকে চাব পাৰে বুট স্পেচটো চাওক। ইয়াৰ ভাৰ্নাৰ মানে বিশেষকৈ ইয়াৰ বুট স্পেচটো মানে বিশেষ বহুত ডাঙৰ। ইয়াত 300 কিমান লিটাৰ বুট স্পেচ হয়। আৰু স্পেয়াৰো আৰু আপোনালোকে চাব পাৰে স্পেয়াৰটো ষ্টেপনি যোনটো টায়াৰ আছে সেইটো এল' হুইল হয়। তোমাৰ ভালেখিনি ফিচাৰ্ছ আপোনালোকক দিয়া হৈছে। আৰু গাড়ীখনৰ ইয়াৰ দাম ৰখা হৈছে 3.5 লাখ টকা। যদি কোনোবাই ল'ব বিচাৰে ফাইনেন্সটো হৈ যাব আৰু বিচাৰিলে, কিন্তু প্ৰিফাৰেঞ্চ আপোনালোকৰ কেছতে আছে। মানে যদি কোনোবাই লওঁ বুলি ভাবে কেছত 3.5 লাখ টকা আস্কিং ৰখা হৈছে। যদি কোনোবাই লওঁ বুলি ভাবে ইয়াতো বাৰ্গেনিং কিবা এটা। আপোনালোকৰ যোৱা ভিডিঅ'টোত আমি আপোনালোকৰ কমেণ্ট চাইছিলোঁ, তেতিয়া কোৱা গৈছে যে আপোনালোকে মানে এড্ৰেছটোৰ কথা কৈছিলোঁ। এড্ৰেছটো আচলতে তিনিচুকীয়াত যিটো স্কাউল বুলি ক'লে বাইপাছত যোনে হ'লেও আপোনালোকক মানে তিনিচুকীয়াত যদি আপোনালোকে বিচাৰি নাপায় যোনে হ'লেও আপোনালোকক ছাজেষ্ট কৰিব। তথাপিও মই আপোনালোকক এবাৰ কৈ দিছোঁ কোনফালৰ পৰা কেনেকৈ আহিলে আপোনালোকৰ সুবিধা হ'ব। আপোনালোক যদি ডিব্ৰুগড়ৰ পৰা আহে, ডিব্ৰুগড় ছাইডৰ পৰা যদি আহে, ডিব্ৰুগড় শিৱসাগৰ মানে এটি ৰোডৰ মেইন এটি ৰোডত যদি আহে আপোনালোকে এটি ৰোডৰ পৰা আপোনালোকে বাইপাছ ল'ব লাগিব। ডিব্ৰুগড় বাইপাছৰ পৰা যদি আহে ডাইৰেক্ট আহিলে এই চাৰিআলিটো আপোনালোকে দেখিছে। ইয়াত বাইপাছ চাৰিআলি যোনটো তিনিচুকীয়া গুইজান বৰগুৰি বাইপাছ চাৰিআলি, এই বৰগুৰি বাইপাছ চাৰিআলিটোত আহিলে আপোনালোকে অকণমান আগলৈ আহি মাকুম যোৱা ৰাস্তাটোত লেফ্ট ছাইডে আহিলে আপোনালোকে দেখিবলৈ পাব এইটো আমাৰ জিন্তু স্কাৰৱাল। আৰু যদি কোনোবাই আপোনালোকৰ ডিগবৈ মাৰ্ঘেৰিটা এইবিলাক ঢলা চলা শদিয়া ছাইডৰ পৰা আহে তো আপোনালোকে এইটো মাকুম বাইপাছেদি এইফালৰ পৰা আহিলে আপোনালোকে ডাইৰেক্ট ৰাইট ছাইডে আপোনাৰ ডিলাৰটো আপোনালোকে দেখিবলৈ পাব।
আৰু ফৰ ফাৰ্ডাৰ ইনফৰ্মেশ্যন যদি কোনোবাই ল'ব বিচাৰে মই তলৰ স্ক্ৰীণত নাম্বাৰ দি দিম, আপোনালোকে সেইটোত ফোন কৰি আপোনালোকে এড্ৰেছটো সুধি লওক। এইবিলাক আমি আপোনালোকৰ আগত ভিডিঅ' বনাই আছোঁ, আমাৰ পেজত আপলোড কৰি আছোঁ বা আমাৰ চেনেলত আপলোড কৰি আছোঁ। সকলোৰে পৰা আমি ভালে মানে ৰেচপন্সটো পাই আছোঁ বৰ্তমানলৈকে। আৰু যদি কোনোবাই কিবা বিচাৰে আমাক কমেণ্টত জনাইছে। ত' যদি আৰু ফাৰ্ডাৰ ডিটেইলছ থাকে আপোনালোকে একো নাই কমেণ্টত জনাব পাৰে, আৰু আমাক ফোন কৰিব পাৰে, এনি টাইম ফোন কৰিব পাৰে, ৰাতি বাদ আৰু দিনত যিকোনো সময়তে আপোনালোকে আমাক ফোন কৰক। কিবা জানিবলগীয়া থাকিলে ফোন কৰক, মানে এনেই কমেণ্টত কৰি থাকিলে আমাৰ কেতিয়াবা কমেণ্ট চোৱা হ'ব পাৰে নহ'ব পাৰে। তো ডাইৰেক্ট ফোন নম্বৰত আমাক এবাৰ ফোন কৰক, আহি কিবা ডিটেইলছ লাগিলে সোধক, গাড়ীৰ কথাই হওক বা এড্ৰেছৰ কথাই হওক, যি কথাই হওক। আৰু আপোনালোকক ফাইনেন্সৰ গোটেইখিনি ফেচিলিটিৰ কথা আপোনালোকক অলৰেডি জনাই থোৱা আছে। আমি আপোনালোকৰ আগত গোটেইখিনি কথা কৈছোঁৱেই অলৰেডি। আৰু ফাইনেন্সৰ যদি কোনোবাই সুবিধা বিচাৰে, ফাইনেন্সৰ অলৰেডি 5টামান ফাইনেন্সৰ লগত আমাৰ অলৰেডি টাই আপ আছে। ফাইনেন্সৰ যদি কোনোবাই যিকোনো সুবিধা বিচাৰে, ফাইনেন্স কৰিবলৈ বিচাৰে, আৰু যিকোনো কোম্পানী ধৰি লওক, এতিয়া আমাৰ 4-5টামান কোম্পানীৰ সৈতে আমাৰ বৰ্তমান টাই আপ হৈছে। আপোনালোকে যদি কোনোবাই ফাইনেন্সত ল'ব বিচাৰে, যিকোনো ফাইনেন্সৰ ওচৰতে আমি ফাইনেন্স কৰি দিব পাৰোঁ গাড়ী। আৰু এটা কথা আপোনালোকক জনাই থওঁ, আমাৰ অকল তিনিচুকীয়া বৰগুৰি বাইপাছতে বুলি নহয়, আমাৰ ধৰি লওক ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট এইবিলাক মানুহৰ বা ধেমাজি, লখিমপুৰ এইবিলাকৰ সুবিধাৰ কাৰণে আমি আৰু এটা ডিলাৰ আমাৰ অলৰেডি লাহোৱালত খোলা হৈছে। প্ৰায় হ'ল দিন, তথাপিও আপোনালোকক এবাৰ আমি জনাই দিছোঁ আপোনালোকৰ সুবিধাৰ। যদি কোনোবাই তিনিচুকীয়ালৈকে আহিবলৈ অসুবিধাও পাইছে, তো আপোনালোকে ডিব্ৰুগড় লাহোৱাল বাইপাছতো আমাৰ আৰু এটা ডিলাৰ আছে, যোনটো স্কাৰৱল বুলি আছে, তাতো আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে। আৰু আজি আপোনালোকৰ আগত প্ৰায় ভালেমানখিনি গাড়ীয়ে দেখালোঁ, আৰু গোটেইখিনি একদম নতুন কণ্ডিশ্যনত থকা গাড়ী দেখাইছোঁ। টাটা পাঞ্চ, থাৰ বা যিকোনো গাড়ী আপোনালোকে যদি ল'ম বুলি ভাবি আছে কোনোবাই, আপোনালোকে এবাৰ প্লিজ আমাক ফোন কৰক, কণ্টেক্ট কৰক। ফাইনেন্সত ল'ব বিচাৰিলে ফাইনেন্সত লওক, বা কেছত ল'ব বিচাৰিছে যদি আপোনালোকে এবাৰ ডিলাৰ ভিজিট কৰক, আমাৰ সৈতে কথা পাতক। আমি যিখিনি দাম কমাব পাৰোঁ আপোনালোকক দিব পাৰোঁ, সেইটো দামতে আমি আপোনালোকক দেখাবলগীয়া ইমানখিনি আছিলে। যিমানখিনি আজি ষ্টক আছিলে, নতুন ষ্টক আপোনালোকৰ আগত গোটেইখিনি দেখালোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু শ্বেয়াৰো কৰি দিব, যাতে যোনে লওঁ বুলি ভাবি আছে তেখেতলোকে আহি এবাৰ ভিজিট কৰি গাড়ী ল'ব পাৰে আমাৰ ডিলাৰৰ পৰা। ত' থেংক ইউ সকলোকে। জয়া এখন জয়টো চিন্তু স্কাৰৱল। ধন্যবাদ।